আৰু পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী বিষয়া যোৰহাটত গ্ৰেপ্তাৰ হৈছে উৎকোচ লৈ দুৰ্নীতিগ্ৰস্ত বন বিষয়া ৩০,০০০ টকা উৎকোচ লওঁতে হাতেলুতে গ্ৰেপ্তাৰ কৰা হয় বন বিষয়াজনক নগদ ধনসহ গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাটৰ ৰেঞ্জাৰ ইকবাল আহমেদক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে ৰেঞ্জাৰক আৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত উৎকোচ লৈছিল বিষয়াজনে নিজৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ৰ পৰা দেখিবলৈ পোৱা গৈছে এনেদৰে চৰকাৰী একাংশ বিষয়াই বা কৰ্মচাৰীয়ে বিভিন্ন জনৰ লোকৰ পৰা কাম কৰিবলৈ আহা বা নিজৰ কাম সম্পন্ন কৰিবলৈ আহা লোকৰ পৰা ধন দাবী কৰা প্ৰসংগ প্ৰতিবাৰে দেখা দিয়া দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে আৰক্ষী অভিযান অব্যাহত ৰাখিছে আৰু পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এইবাৰ বন বিষয়া গ্ৰেপ্তাৰ হৈছে যোৰহাটৰ বন বিষয়া দুৰ্নীতিগ্ৰস্ত বন বিষয়া গ্ৰেপ্তাৰ হৈছে আৰু ৩০,০০০ টকা উৎকোচ লওঁতে হাতেলুতে গ্ৰেপ্তাৰ কৰা হৈছে নগদ ধনসহ গ্ৰেপ্তাৰ হৈছে যোৰহাটৰ ৰেঞ্জাৰ ইকবাল আহমেদ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ৰেঞ্জাৰক অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত উৎকোচ লৈছিল এজন লোকৰ পৰা ৩০,০০০ টকা উৎকোচ লৈছিল বিষয়াজনে আৰু নিজৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ সময়তে হাতেলুতে ধৰা পেলায় ভিজিলেন্সৰ দলে আৰু এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ যোৰহাটৰ সাংবাদিক দিব্যজ্যোতি বৰা দিব্য আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত এনেদৰে উৎকোচ লৈ বিভিন্ন চৰকাৰী বিষয়া গ্ৰেপ্তাৰ হৈছে আৰু পুনৰ এইবাৰ আৰক্ষীৰ জালত পৰিছে উৎকোচ লৈ এইবাৰ ৰেঞ্জাৰ আৰক্ষীৰ জালত পৰিছে শেহতীয়া তথ্য জানিব বিচাৰিম চন্দনা কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে দুৰ্নীতি নিবাৰক তদাৰকী শাখাৰ জালত যোৰহাটৰ যিগৰাকী আঞ্চলিক বন বিষয়া ইকবাল আহমেদ পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত প্ৰায় 1 লাখ টকা ঘোষ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই তেওঁক নিজৰ কাৰ্যালয়টোতে হাতেলুতে কৰায়ত্ব কৰি এই মুহূৰ্তত তেওঁৰ বিৰুদ্ধে অভিযান চলাই আছে ভিতৰৰ ভাগত আৰু আপোনাক উল্লেখ কৰিব বিচাৰো যে এইগৰাকী ইকবাল আহমেদ নামৰ যিগৰাকী আঞ্চলিক বন বিষয়া এই বন বিষয়াগৰাকীৰ বিৰুদ্ধে NKTVত বিগত সময়ত কেইবাবাৰো ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে বিভিন্ন দলৰ পৰা তেওঁ ঘোষ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল সেই সময় NKTVয়ে ফাদিল কৰি আহিছিল কিন্তু অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ দৃষ্টিগোচৰ হ'ল কোনো সমাজ সচেতন লোকে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰি তেওঁক 1 লাখ টকা যিহেতু এজন ব্যক্তিৰ পৰা ঘোষ বিচাৰিছিল আৰু ব্যক্তিজনৰ পৰা ব্যক্তিজনে 1 লাখ টকা দিবলৈ এই কাৰ্যালয়টোলৈ আহোঁতেই কাৰ্যালয়টোত হাতেলুতে 1 লাখ নগদ ধনসহ কৰায়ত্ব কৰাৰ খবৰ এই মুহূৰ্তত আমাৰ ওচৰত আছে আৰু ভিতৰৰ ভাগত আমি যিহেতু বাহিৰৰ ভাগত আছো ভিতৰত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়টোৰ ভিতৰত দুৰ্নীতি নিবাৰক শাখা আৰু আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ তদন্ত চলাই আছে কিছু সময়ৰ পিছতে হয়তো ইয়াৰ পৰা তেওঁক পোনে পোনে লৈ যাব গুৱাহাটীলৈ চন্দনা হয় দিব্য শেহতীয়া তথ্য জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এইবাৰ ঘোষ লৈ পুনৰ গ্ৰেপ্তাৰ হৈছে এইবাৰ বন বিষয়া গ্ৰেপ্তাৰ হৈছে বুলি জানিব পৰা গৈছে